নমস্কাৰ বন্ধুসকল। আজি মই আপোনালোকক আসাম ডাউনটাউন ইউনিভাৰ্চিটি চেণ্টাৰটোৰ এটা ৰিভিউ দিব ওলাইছোঁ। তো সেই এক্সাম চেণ্টাৰটোত মই এক্সাম দিব যাওঁতে মই কি সুবিধা পাইছিলোঁ বা মই যদি কিবা অসুবিধা পাইছিলোঁ তেতিয়াহ'লে কি অসুবিধাৰ সন্মুখীন হৈছিলোঁ, এই সকলোখিনি বস্তু মই আপোনালোকক এই ভিডিঅ'টো ডিছকাছ কৰিম। আৰু ইয়াৰ আগতে মই এটা আপোনালোকক পেপাৰ এনালাইচিছটো আপোনাৰ এই ডিছকাছ কৰিছিলোঁ ইয়াৰ আগত যোনটো ভিডিঅ'। তো সেই ভিডিঅ'টো আপোনালোকে চাব বিচাৰিলে মই কমেণ্ট ছেকশ্যনত পিন কৰি দিম, তাতে আপোনালোকে গৈ পেলাই চাব পাৰে, ঠিক আছে। তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' পোনপ্ৰথমে আহিছোঁ আপোনাৰ বেগ থোৱা জেগা, ঠিক আছে। তো আপোনালোকে যেতিয়া এক্সাম এটা দিবলৈ যায় তেতিয়া এটা মাথাত টেনশ্যন এটা থাকে যে বেগটো ক'ত ৰাখিম, ঠিক আছে। বেগত মোবাইল আছে, কিবা ইম্পৰ্টেণ্ট বস্তু আছে, তো এটা টেনশ্যন থাকে যে বেগটো ৰাখিম ক'ত বা ৰাখিব পৰা জেগা আছেনে নাই। তো আৰু বেলেগ কিছুমান জেগাত আছে য'ত আপুনি পইচা দি পেলাই ৰাখিব লাগে, দোকানত বা মানুহৰ ঘৰত, য'তে হওক বা। কিন্তু আসাম ডাউনটাউন ইউনিভাৰ্চিটিত আপোনাৰ সেইটো সুবিধা আছিল, মানে আপুনি একো দিব নালাগে। আপোনালোকে তাত হল এটা আছিলে, তাতে আপোনালোকে বেগ চেগ থ'ব পাৰে, ঠিক আছে। তাত ছিকিউৰিটি গাৰ্ড আছিলে যোনে বস্তুখিনি চাই আছিলে। মানে ৰিস্কটো নিজৰ, খালি তেওঁলোকে মানে যে তাৰ পৰা মানে সেই বস্তুবিলাক ৰক্ষা টাইপত তেওঁলোক আছিল মানে, ঠিক আছিলে। ইয়াৰ উপৰি আহিছোঁ আপোনাৰ ছিকিউৰিটি গাৰ্ড আৰু ইনভিজিলেটৰ এণ্ড ষ্টাফখিনি, ঠিক আছে। তো আমি যেতিয়া সোমাই গৈ আমি দেখোঁ যে বহুতখিনি ছিকিউৰিটি গাৰ্ড আছে, ঠিক আছে। আপোনালোকে মানে ভাবিব পাৰে যে কোনফালে যাব লাগে, ৰুমটো ক'ত আছে। তেতিয়া সেইবোৰ টেনশ্যন আপোনালোকে একেবাৰে ল'ব নালাগে। আপোনালোকে খালি আপোনাৰ ৰুম নাম্বাৰটো আৰু লেব নাম্বাৰটো মনত ৰাখিব লাগে, বা আপোনাৰ এক্সামটো ক'ত আছে সেইখিনি মনত ৰাখিলেই হ'ল। ছিকিউৰিটি গাৰ্ডক আপোনালোকে ক'ব লাগে যে এইটো ৰুম, এইটোৰ লেব, তো তেওঁলোকে আপোনালোকে ৰাস্তাটো দেখাই দিব। আপোনালোকে ডাইৰেক্ট মানে চব জেগাতে আছে, ঠিক আছে। আপোনালোকে ডাইৰেক্ট ৰুমলৈকে তেওঁলোকে আপোনালোকক পহুচাই দিব, ঠিক আছে। আৰু ইনভিজিলেটৰকেইজন আপোনাৰ বহুত বেছি ভাল আছিলে, বহুত বেছি পলাইট, বহুত বেছি হেল্পফুল, ঠিক আছে। আপোনালোকে কিবা যদি ডাউট থাকে, কিবা কনফিউজন থাকে, তেওঁলোকক সুধিব পাৰে, তেওঁলোকে ধুনীয়াকৈ বুজাই দিয়ে, ঠিক আছে। আৰু কিছুমান কলেজত মই শুনিছিলোঁ ইনভিজিলেটৰকেইজন ষ্ট্ৰিক্ট আছে বুলি, তো ইয়াত তেনেকুৱা একেবাৰে নহয়, ঠিক আছে। তাৰপিছত আহিছোঁ আপোনাৰ ছিট এলটমেণ্ট। আসাম ডাউনটাউন ইউনিভাৰ্চিটিত আপোনাৰ ছিট এলটমেণ্টটো ছিট এলটমেণ্ট নাছিলে, ঠিক আছে। আপোনালোকে গৈ পেলাই আপোনালোকৰ খালি ৰুম নাম্বাৰটো আছিলে, সেই ৰুমটোত আপোনালোকে নিজৰ মতে য'ত বহে, মানে আপোনালোকে ভাবিছে যদি মই ফেনৰ তলত বহোঁ, মই লাষ্টত বহোঁ, আগত বহোঁ, সেইটো আপোনালোকৰ চইচ। তো আপোনালোকে য'ত মন কৰে তাতে বহিব পাৰে। তো মোৰ কি হ'ল, মই ভাবিছিলোঁ যে লাষ্টত বহিলে চাগে অলপ টাইম বেছিকৈ পাম। তো তেনেকুৱা একেবাৰে নহ'লে, কাৰণ মোৰ পৰাই মানে ইনভিজিলেটৰজনে ফাইলকেইটা লোৱা ষ্টাৰ্ট কৰিছে, ঠিক আছে। তো মই ষ্টাৰ্ট কৰিছোঁ, মানে মোৰ পৰাই ষ্টাৰ্ট কৰিছে। তো সেইটো এটা মোৰ হেৰি হ'ল। আৰু বাকী আপোনাৰ তাৰপিছত আহি গ'ল আপোনাৰ ডকুমেণ্টছখিনি, ঠিক আছে, জেৰক্স প্লাছ অৰিজিনেল। যদি কেনেবাকৈ আপোনালোকে ডকুমেণ্টছখিনি পাহৰি আহিলে, বা আপোনালোকে অৰিজিনেলখন আনিলে কিন্তু জেৰক্স কৰিব থাকিলে, বা আপোনালোকে ধৰি লওক মানে পেৰেণ্টছক, যোন আপোনালোকৰ লগত গৈছে, ঠিক আছে, তেওঁলোকৰ হাতত দি থৈ আহিলে, তো তেতিয়া আপোনালোকে তেনেকুৱা এটা কাম নকৰিব। কাৰণ যদি আপোনালোকে মানে পাৰিলে নকৰিব, ঠিক আছে। যদি আপোনালোকে কেনেবাকৈ পাহৰিলে, ধৰি লওক আপোনালোকে তলত আছে বা আপোনালোকে জেৰক্স কৰিব পাহৰিলে, তো আপোনালোকে আধা কিলোমিটাৰমান খোজকাঢ়ি আহিব লাগিব, ঠিক আছে। কাৰণ কলেজখন গেটৰ পৰা আধা কিলোমিটাৰমান ওপৰত, ঠিক আছে। আৰু যেতিয়া আপোনালোকে বগাই যাব বহুত বেছি কষ্ট হয় মানে। তো তেনেকুৱা কৰিলে আপোনালোকে আকৌ 3-4 বাৰ অহা যোৱা কৰিব লাগিব, তেতিয়া আপোনালোকৰে এনাৰ্জি লষ্ট হ'ব আৰু কষ্টও হ'ব, ঠিক আছে। আৰু ইয়াৰ পিছত এটা আহিছোঁ, মই যেতিয়া আপোনাৰ এক্সাম হলত আনচাৰ্ছ মানে প্ৰিণ্ট কৰিব গৈছিলোঁ, ঠিক আছে। প্ৰিণ্ট কৰিব যাওঁতে মই তাত দেখিছোঁ যে কেইজন মানে ছাৰৰ ইনভিজিলেটৰজনক মানে ৰিকুৱেষ্ট কৰিছে যে ছাৰ, মোৰ কিবা এটা বস্তু থাকি গ'ল কৰিবলৈ, মোক অকণমান সময় দিয়ক, মই কৰিব পাৰোঁ, ঠিক আছে। কিবা এটা কাৰেকশ্যন কৰিব আছে, কিবা এটা এড কৰিব আছে। তো ইনভিজিলেটৰজনে মানে সেইটো এলাউ কৰিছিলে, বেছি সময় নহয়, 2-3 মিনিটমানৰ কাৰণে, ঠিক আছে। তো ষ্টুডেণ্টজনে তাত গৈ পেলাই সেই 2-3 মিনিট কিবা কাৰেকশ্যন কৰিব আছে, কিবা ঠিক কৰিব আছে বা কিবা এড কৰিব আছে, সেইখিনি কৰি লৈছে। তো সেইটো আপোনালোকে মোক কমেণ্ট কৰি জনাওকচোন যে এইটো কৰাটো উচিত আছিল নে? ইনভিজিলেটৰজনে সেই সময়খিনি তেওঁলোকে এলাউ কৰিব লাগিছিলে। কাৰণ ধৰি লওক কাৰণ চবৰ কাৰণতে একেই এক্সাম আছিল ন। কাৰণ মানে কিছুমানৰ কাৰণে মানে চবেইতো সমানে প্ৰিপেয়াৰ কৰিছে, চবেই সমানে কষ্ট কৰিছে, চবৰ কাৰণে সমান হ'ব লাগিছিলে কথাটো, কিন্তু তেওঁলোকে অলপ টাইম বেছি পালে। সেইটো আপোনালোকে মোক কমেণ্ট কৰি জনাওক যে এইটো এটা উচিত হয়নে নহয়। আৰু ইয়াৰ উপৰিও কালি মই এটা ফেচবুকত এটা কমেণ্ট দেখিলোঁ, ঠিক আছে। তাত মানে এজনে কৈছে যে তেওঁলোকৰ চেণ্টাৰটোত বোলে এজন ষ্টুডেণ্টক
ইনভিজিলেটৰজনে মানে ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈকে সহায় কৰি গ'ল, ঠিক আছে। আৰু সেই গোটেইখিনি দৃশ্য মানে তাত বহি থকা বাকী ষ্টুডেণ্টখিনিও দেখি আছিলে, কিন্তু তাত কোনেও মাত নামাতিলে মানে। তো মোৰ কথাটো হ'ল যে আপোনাৰ এইবিলাক কৰিব নালাগে, কাৰণ এইবিলাক কৰিলে মানে বেয়া লাগে আৰু অলপ, কাৰণ এনেকুৱা বহুত ষ্টুডেণ্ট থাকে যোনে বহুত বেছি কষ্ট কৰে। চাকৰিটো চবকেই লাগে, আৰু কিমানৰ বয়সো বহুত হৈছে, তো টেনশ্যন এটা থাকেই যে চাকৰিটো লাগে। তো আনহাতে কিছুমানে আপোনাৰ বেলেগৰ সহায়ত চাকৰিটো পায়, আৰু কিছুমানে কষ্ট কৰি নাপায়, তো তেতিয়া মানে অলপ বেয়া লাগে মানে। ঠিক আছে, তো মোৰ মানে অসম চৰকাৰৰ কাৰণে এটা অনুৰোধ থাকিলে যে এইখিনি বস্তু আপোনালোকে মানে চাব লাগে, আৰু এক্সামটো নিট এণ্ড ক্লিন কৰিব লাগে চব ক্ষেত্ৰতে। আৰু কাৰণ এইটো এটা আনফেয়াৰ মিনতে পৰে, ঠিক আছে। এতিয়া তাত এডমিট কাৰ্ডখন যেতিয়া আমি চাওঁ, তাত লিখা থাকে যে কিবা যদি আনফেয়াৰ মিন আমি কৰোঁ তেতিয়াহ'লে মানে আমাক এক্সপেল কৰি দিব, ঠিক আছে। তো টিচাৰজনে যেতিয়া মানে ইনভিজিলেটৰজনে যেতিয়া ষ্টুডেণ্টজনক সহায় কৰে, তো সেইটোতো একেই হোৱা নিচিনা হয় ন। তো সেইবোৰ ক্ষেত্ৰ কৰ্তৃপক্ষই অলপ ধ্যান দিব লাগে। সেইটোৱে আছিলে আজি। ঠিকে আছে, ইয়াতে ইমানখিনিয়ে কৈ মই ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।